মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 7.1 এই 7.1ৰ 4 নম্বৰ আটাইকেইটা প্ৰশ্ন উত্তৰ অতি সহজ পদ্ধতিত। গতিকে আশা কৰিলোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 4 নম্বৰত আছে আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ অথবা হৰণ কৰিলে এটা গণসংখ্যা পাম। তলৰ সংখ্যাবোৰ গণসংখ্যা নহয়, ইয়াক আটাইতকৈ সৰু সংখ্যাৰে পূৰণ নাইবা হৰণ কৰিলে আমি গণসংখ্যা পাম। কেনেকৈ কৰিম চাই লোৱা। 4 নম্বৰত আছে 250। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 250 লিখিলোঁ, এতিয়া 2 দি হৰণ কৰিম। 2 যাব 2ত এবাৰ আৰু 5ত যাব 2 দুবাৰ, তাৰমানে 2 × 2 কৰিলে হ'ব 4। এতিয়া 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, ইয়াত হ'ব 10, 10ত 2 যাব 5 বাৰ। এতিয়া 5 যাব দুবাৰ, 10 হ'ব। এতিয়া 12ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 2, ইয়াত হ'ব 25, 25ত 5 যাব 5, এতিয়া আকৌ 5 যাব 5, 5 যাব 1। আমি মৌলিক উৎপাদক উলিয়াই ল'লোঁ। প্ৰথম আমি মৌলিক উৎপাদক উলিয়াই ল'লোঁ। এতিয়া আমি হৰণ কৰিম নে পূৰণ কৰিম সেইটো আমি উলিয়াই লওঁ, যিহেতু আমাক আটাইতকৈ সৰু সংখ্যাৰে হৰণ অথবা পূৰণৰ কথা কৈছে। আমি যদি পূৰণ কৰোঁ তেতিয়া কোনটো সংখ্যাৰে পূৰণ কৰিব লাগিব, আৰু যদি হৰণ কৰোঁ তেতিয়া কোনটো সংখ্যাৰে হৰণ কৰিব লাগিব। এতিয়া আমি চাওঁ 5টো কি আছে, 3টা জোড় হিচাপত আছে আৰু 2 এটা এক্সেছ আছে, বেছি আছে। আমি যদি হৰণ কৰিব বিচাৰোঁ, যিটো সংখ্যা বেছি থাকে সেই সংখ্যাৰে হৰণ কৰিলে হৈ যায়। তাৰমানে হৰণ কৰিলে আমি 2ৰে হৰণ কৰিলে কি হ'ব, এই সংখ্যাটো গণসংখ্যা হৈ যাব। আৰু যদি পূৰণ কৰিব বিচাৰোঁ তেতিয়া কি কৰিব লাগিব, এই 3টা 5 আছে আৰু এই 2 3টা বনাব লাগিব। 2 3টা বনাবলৈ হ'লে আৰু 2টা 2 পূৰণ কৰিব লাগিব, তাৰমানে 2 × 2 কিমান হৈ যাব 4। আমি যদি এই সংখ্যাটো পূৰণ কৰি গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া 4ৰে পূৰণ কৰিব লাগিব, আৰু যদি হৰণ কৰি গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া 2ৰে হৰণ কৰিব লাগিব। আমাৰ যিহেতু আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে, এতিয়া তোমালোকে চোৱা এই 2 সৰু নে 4 সৰু, নিশ্চয় 2 সৰু, তাৰমানে এই সংখ্যাটোক আমি 2ৰে হৰণ কৰিলে এইটো কি হ'ব, এটা গণসংখ্যা হ'ব। লিখি দিম therefore 250ক 2ৰে হৰণ কৰিলে এটা গণসংখ্যা পোৱা যাব। এইটো হ'ল 4 নম্বৰ এনচাৰ। নহ'লে তোমালোকে এনেকৈও লিখি দিব পাৰা, 2ৰে হৰণ কৰিলে এটা গণসংখ্যা পোৱা যাব, এনেকৈ লিখিলেও হ'ব। এতিয়া আমি বি নম্বৰটো চাম। 4 নম্বৰত আছে 675। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম আগৰ নিচিনা। 675 একক স্থানত 5 আছে, গতিকে ইয়াক আমি 5ৰে হৰণ কৰিম। 5 6ত এবাৰ যাব, 6ৰ পৰা 5 বিয়োগ কৰিলে 1 থাকিব, ইয়াত হ'ব 17, 17ত 5 যাব 3 বাৰ, হ'ব 15। এতিয়া 17ৰ পৰা 15 বিয়োগ কৰিলে পাম 2, ইয়াত হৈ যাব 25, 25ত 5 যাব 5, আকৌ 5 যাব দুবাৰ, হ'ব 10, 13ৰ পৰা 10 বিয়োগ কৰিলে হ'ব 3, 35, 35ত 5 যাব কিমান 7 বাৰ। এতিয়া 3ৰে যাব, 3 যাব কিমান 9 বাৰ যাব, আকৌ 3 যাব কিমান 3, আকৌ 3 যাব কিমান 1। আমি মৌলিক উৎপাদক উলিয়াই ল'লোঁ। এতিয়া ইয়াক আমি পূৰণ কৰিম নে হৰণ কৰিম, আগৰ নিচিনা আমি উলিয়াই ল'ম। যদি আমি পূৰণ কৰিব বিচাৰোঁ তেতিয়া আমি কিহেৰে পূৰণ কৰিব লাগিব, 3টা জোড় বনাব লাগিব। এই 3টা জোড় হিচাপত আছে, এই 5 দুটা আছে আৰু এটা 5 পূৰণ কৰিলে তাৰমানে এইটো কি হ'ব, এটা গণসংখ্যা হৈ যাব। তাৰমানে আৰু এটা 5 পূৰণ কৰিলে 5 3টা হৈ যাব। ইয়াক যদি আমি পূৰণ কৰি গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া আমি 5ৰে পূৰণ কৰিম। আৰু যদি হৰণ কৰিব বিচাৰোঁ, হৰণ কৰি যদি গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া আমি কি পাইছিলোঁ, যে যিকেইটা সংখ্যা 3টা জোড় হিচাপত থাকিব আৰু যি দুটা বা এটা এক্সেছ থাকিব সেই সংখ্যাৰে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। এতিয়া 3টা জোড় হিচাপত আছে আৰু 5 দুটা কি আছে, এক্সেছ আছে। তাৰমানে 5 × 5 কৰিলে পাম আমি 25। আমি যদি
পূৰণ কৰি এইটো গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া 5ৰে পূৰণ কৰিব লাগিব আৰু যদি হৰণ কৰি গণসংখ্যা বনাব বিচাৰোঁ তেতিয়া 25ৰে হৰণ কৰিব লাগিব আমাক কি কৈছে সৰু সংখ্যাৰ কথা কৈছে গতিকে 5টো সৰু আমি ইয়াক কি কৰিম 5ৰে পূৰণ কৰি দিম therefore 675 5ৰে পূৰণ কৰিলে 5ৰে পূৰণ কৰিলে এটা গণসংখ্যা পোৱা যাব এইটো হ'ল বি নম্বৰৰ এনসাৰ 4ৰ চি নম্বৰত আছে 1372 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 1372 আমি 2ৰে হৰণ কৰিম একক স্থানত 2 আছে 2 যাব 1ত নেযায় 13 13ত 2 যাব কিমান 6 বাৰ হ'ব 12 13ৰ পৰা 12 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 17 17ত 2 যাব কিমান 8 বাৰ যাব হ'ব 16 17ৰ পৰা 16 বিয়োগ কৰিলে পাম আমি 1 ইয়াত হৈ যাব 12 12ত 2 যাব কিমান 6 বাৰ আকৌ 2ৰে যাব 2 যাব 3 বাৰ 2 যাব 4 বাৰ 2 যাব 3 বাৰ এতিয়া 7 যাব 34 আছে 7 যাব কিমান 4 বাৰ হ'ব 28 7 4 বাৰ যাব 34ত 28 এতিয়া 34ৰ পৰা 28 বিয়োগ কৰিলে পাম আমি 6 এই 34ত 7 4 বাৰ গ'ল 28 34ৰ পৰা 28 বিয়োগ কৰি আমি পালো 6 আৰু 3টো নমাই দিওঁ কিমান হ'ব 63 63ত 7 যাব কিমান 9 বাৰ যাব এতিয়া 49ত 7 যাব 7 বাৰ আকৌ 7 যাব 1 এতিয়া আমি চাওঁ পূৰণ কৰিলে আমি সৰু সংখ্যা দি কৰিব লাগিব নে হৰণ কৰিলে সৰু সংখ্যা দি কৰিব লাগিব ইয়াটো 1 আমি যদি পূৰণ কৰিব বিচাৰো তেতিয়া চাওঁ 7 তিনিটা জোড় হিচাপত আছে আৰু 2 দুটা আছে আৰু এটা 2 পূৰণ কৰিলে তিনিটা 2 হৈ যাব তাৰমানে তিনিটা জোড় বনাম যদি আমি পূৰণ কৰিব বিচাৰো তেতিয়া আমি কি কৰিব লাগিব 2ৰে পূৰণ কৰিব লাগিব আৰু যদি হৰণ কৰিব বিচাৰো তেতিয়া আমি কেনেকৈ কৰিম যে তিনিটা জোড় বনাব লাগিব আৰু যিকেইটা সংখ্যা এক্সেস থাকিব সেইকেইটা সংখ্যাৰ আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া এক্সেস কি আছে 2 আছে দুটা তাৰমানে 2 into 2 কৰিলে পাম আমি 4 পূৰণ কৰিলে 2ৰে পূৰণ কৰিব লাগিব হৰণ কৰিলে 4ৰে হৰণ কৰিব লাগিব কিন্তু আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে গতিকে 2টো সৰু হ'ব আৰু 2টো সৰু মানে এই পূৰণ কৰিব লাগিব therefore 1372 2ৰে পূৰণ কৰিলে এটা গণসংখ্যা পোৱা যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ডি নম্বৰত আছে 3000 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ 3000 2ৰে হৰণ কৰিম 2 যাব এবাৰ 3 পৰা 2 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 10 10ত 2 যাব কিমান 5 বাৰ দুটা 0 আকৌ 2ৰে যাব 2 যাব 7 বাৰ কাৰণ 1ত নাযায় তেতিয়া হ'ব 15 15ত 2 যাব 7 বাৰ 14 15ৰ পৰা 14 বিয়োগ কৰিলে হ'ব 1 তেতিয়া ইয়াত হৈ যাব 10 10ত 2 যাব 5 বাৰ 0 আকৌ 2 যাব 3 বাৰ 6 হ'ব 7ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 15 15ত 2 যাব কিমান 7 বাৰ
14 15 পৰা 14 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 10 10 2 যাব 5 বাৰ এতিয়া 3 ৰে চাও 3 যাব এবাৰ 3 যাব দুবাৰ 6 হ'ব 7 পৰা 6 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 15 15 3 যাব কিমান 5 বাৰ এতিয়া 5 যাব 5 যাব দুবাৰ হ'ব 10 এতিয়া 12 পৰা 10 বিয়োগ কৰিলে থাকিব 2 তাৰমানে ইয়াত হৈ যাব 25 25ত 5 যাব 5 আকৌ 5 এ যাব 5 তো 5 যাব 1 এতিয়া ইয়াক আমি হৰণ কৰিম নে পূৰণ কৰিম আগৰ নিচিনা উলিয়াই লম এতিয়া 3 তিনিটা আছে জোল হিচাপত আছে আৰু 3 এটা কি আছে এক্সেস সৰি 2 তিনিটা আছে জোল হিচাপত আছে 3 এটা এক্সেস আছে আৰু 5 তিনিটা জোল হিচাপত আছে তাৰমানে আমি যদি হৰণ কৰিব বিচাৰো আগত পাইছো যেটো সংখ্যা এক্সেস থাকিব এই সংখ্যাৰ হৰণ কৰিব লাগিব এতিয়া চোৱা 2 তিনিটা আছে জোল হিচাপত আছে 5 তিনিটা আছে জোল হিচাপত আছে 3 টো এক্সট্ৰা আছে তাৰমানে এই 3 দি হৰণ কৰিলে এই 3 দি এই 3000ক হৰণ কৰিলে কি হ'ব এটা গণ সংখ্যা হ'ব আৰু যদি আমি পূৰণ কৰিব বিচাৰো তেতিয়া কিহে পূৰণ কৰিব লাগিব এই 2 তিনিটা আছে জোল হিচাপত আছে 5 তিনিটা আছে জোল হিচাপত আছে এই 3 টো যদি আমি তিনিটা কৈ জোল বনাব বিচাৰো তাৰমানে আৰু দুটা 3 পূৰণ কৰিব লাগিব আৰু দুটা 3 পূৰণ কৰিব লাগিব 3 * 3 3 * 3 পূৰণ কৰিলে কিমান পাম আমি 9 তাৰমানে যদি আমি এই সংখ্যাটোক গণ সংখ্যা বনাব বিচাৰো তেতিয়া 3 ৰে হৰণ কৰিলে কি হ'ব গণ সংখ্যা হ'ব আৰু 9 এৰে পূৰণ কৰিলে কি হ'ব গণ সংখ্যা হ'ব কিন্তু আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে গতিকে 3 আৰু 9 ৰ মাজত 3 টো কি হ'ব সৰু হ'ব গতিকে আমি কি কৰিম এবাৰ হৰণ কৰি দিম therefore 3000 ক 3 ৰে হৰণ কৰিলে 3000 ক 3 ৰে হৰণ কৰিলে এটা গণ সংখ্যা পোৱা যাব গণ সংখ্যা পোৱা যাব এটো হল 4 ৰ বি নম্বৰৰ এনসার 4 ই নম্বৰত আছে 153664 প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লম 153664 প্ৰথম আমি 2 ৰে হৰণ কৰিম 2 একত না যায় 15 15 2 যাব কিমান 7 বাৰ 14 15 পৰা 14 বিয়োগ কৰিলে হ'ব 1 ইয়াত হৈ যাব 13 13ত 2 যাব কিমান 6 বাৰ হ'ব 12 13 পৰা 12 বিয়োগ কৰিলে হ'ব 1 ইয়াত হ'ব 16 16ত 2 যাব 8 বাৰ এটা 6ত 2 যাব 3 বাৰ 4ত 2 যাব 2 বাৰ আকৌ 2 ৰে কৰিম 2 যাব কিমান 3 বাৰ 6 হ'ব এতিয়া 7 ৰ পৰা 6 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 16 16ত 2 যাব 8 বাৰ এটা 8ত 2 যাব 4 বাৰ 3 যাব এবাৰ 3 পৰা 2 বিয়োগ কৰিলে পাম আমি 1 ইয়াত হৈ যাব 12 12ত 2 যাব 6 বাৰ আকৌ 2 ৰে যাব 2 যাব এবাৰ 3 পৰা 2 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 18 18ত 2 যাব 9 বাৰ তে 4ত 2 যাব দুবাৰ 1ত নেযায় 0 16 16ত 2 যাব 8 বাৰ এতিয়া আকৌ আমি ইয়াক 2 ৰে হৰণ কৰিম 2 যাব কিমান 1ত নেযায় 19 19ত 2 যাব 9 বাৰ কিমান হ'ব 18 19 পৰা 18 বিয়োগ কৰিলে 1 পাম ইয়াত হৈ যাব 12 12ত 2 যাব 6 বাৰ 0ত নেযায় 8ত যাব 4 বাৰ আকৌ 2 ৰে যাব 2 যাব 4 বাৰ 8 হ'ব 9 পৰা 8 বিয়োগ কৰিলে পাম 1 ইয়াত হৈ যাব 16 16ত 2 যাব 8 বাৰ 0 2 4802 এতিয়া আকৌ 2 ৰে যাব 2 যাব দুবাৰ 4 বাৰ 0 1
এতিয়া আৰু 2 ৰে নাযায় এতিয়া 7 এৰে যাব 1 আছে 7 যাব কিমান 24ত 24 24ত 4 7 গুণ কিমান 28 হ'ব 3 বাৰ যাব কিমান হ'ব 21 3 বাৰ যাব 21 হ'ব এতিয়া 24 পৰা 21 বিয়োগ কৰিলে পাম আমি 3 ইয়াত হৈ যাব 30 30 4 যাব কিমান 7 যাব কিমান 4 বাৰ হ'ব 28 এতিয়া 30 পৰা 28 বিয়োগ কৰিলে থাকিব 2 ইয়াত হৈ যাব 21 21ত 7 যাব 3 বাৰ আকৌ 7 যাব 7 যাব কিমান 4 বাৰ কিমান হ'ব 28 তাৰ মানে 34 আছে 28 হ'ব 7 যাব কিমান 4 বাৰ 28 হ'ব 4 বাৰ যাব ইয়াত 34 পৰা 28 বিয়োগ কৰিলে পাম আমি 6 ইয়াত হৈ যাব 63 63 7 যাব কিমান 9 বাৰ আকৌ 7 যাব 7 বাৰ আকৌ 7 যাব 1 আমি মৌলিক উৎপাদক উলিয়াই ললো এতিয়া আমি ইয়াক হৰণ কৰিব লাগিব নে পূৰণ কৰিব লাগিব এতিয়া আমি চাই লওঁ তিনিটা 2 আছে জোৰ হিচাপত তিনিটা 2 আছে জোৰ হিচাপত তিনিটা 7 আছে জোৰ হিচাপত 7 এটা কি আছে এক্সেস আছে তাৰ মানে যদি ইয়াক এই সংখ্যাটোক আমি 7 এৰে হৰণ কৰি দিও তেতিয়া কি হ'ব এটা গণ সংখ্যা হ'ব কাৰণ আমি কি কৈছিলো তিনিটা জোৰ বনাইছিলো আৰু যেটো বেছি থাকে বা এক্সেস থাকে সেই সংখ্যাটি হৰণ কৰিছিলো এতিয়া চোৱা এই দুটা তিনিটা 2 এটা জোৰ হৈ গল এই তিনিটা 2 এটা জোৰ হৈ গল তাৰ মানে দুটা জোৰ হৈ গল এই তিনিটা 7 এটা জোৰ হৈ গল এটা 7 আমি এক্সেস পালো তাৰ মানে এই সংখ্যাটোক আমি 7 এৰে হৰণ কৰিলে কি হ'ব গণ সংখ্যা হ'ব এতিয়া আমি পূৰণ চাও পূৰণক কেনেকৈ কৰিম এই তিনিটা 2 জোৰ হিচাপত আছে এই তিনিটা 2 জোৰ হিচাপত আছে এই তিনিটা 7 জোৰ হিচাপত আছে এটো আমি তিনিটা জোৰ বনাব লাগিব ইয়াত এটা 7 আছে এই তিনিটা জোৰ বনাবলৈ হয় আৰু দুটা 7 পূৰণ কৰিব লাগিব তাৰ মানে 7 ইনটু 7 কৰিব লাগিব 7 ইনটু 7 কৰিলে পাম আমি 49 7 ইনটু 7 কৰিলে পাম 49 যদি আমি এই সংখ্যাটো হৰণ কৰো তেতিয়া 7 এৰে হৰণ কৰিলে গণ সংখ্যা হ'ব আৰু পূৰণ কৰিবলৈ হলে 49 এৰে পূৰণ কৰিলে গণ সংখ্যা হ'ব কিন্তু আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে গতিকে 7 আৰু 49 ৰ ভিতৰত 7 টো কি সৰু গতিকে আমি ইয়াক কি কৰিম 7 এৰে হৰণ কৰি দিম therefore মই ওপৰত লিখি দিছো তোমালোকে তলতে লিখিবা 15364 ক 7 এৰে হৰণ কৰিলে 7 এৰে হৰণ কৰিলে 7 এৰে হৰণ কৰিলে এটা গণ সংখ্যা পোৱা যাব গণ সংখ্যা পোৱা যাব এটো হল 4 ই নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা কমেন্ট কৰি জনাবা ভিডিও কেনে পাইছা